প্ৰথমে 10,000 টকা 10,000 টকা ঋণ লৈছোঁ তাৰ পিছতেই এটা সপোন জীৱনত লক্ষ্য থাকিলে সফলতা অৱধাৰিত এতিয়া গাঁৱে ভূঞে সকলো পুৰুষ মহিলা আত্মনিৰ্ভৰশীল এটা সময় আছিল যেতিয়া গ্ৰাম্য অঞ্চলৰ মহিলাসকল ঘৰুৱা কাম-কাজতে সীমাবদ্ধ হৈ আছিল কোনোবা মহিলা কিবা এটা কৰিবলৈ আগবাঢ়ি আহিলেও আৰ্থিক আৰু সামাজিক সমৰ্থন নোহোৱাৰ বাবে থমকি ৰ'বলগীয়া হৈছিল কিন্তু এতিয়া পুৰুষৰ ওপৰত নিৰ্ভৰশীল হৈ নহয় নিজৰ ভৰিত থিয় হৈ পুৰুষৰ সমানে আগুৱাই গৈছে আজিৰ মহিলাসকলৰ জীৱন সলনি কৰাৰ আঁৰত আছে এটা বিশেষ প্ৰতিষ্ঠান যাৰ নাম হৈছে বন্ধন বেংক স্বাৱলম্বিতাৰ পথ প্ৰদৰ্শক হৈ পৰিছে বন্ধন বেংক এতিয়া গ্ৰাম্য অঞ্চলৰ প্ৰেৰণাৰ উৎস বন্ধন বেংকৰ জৰিয়তে স্বাৱলম্বী হৈছে বহু সংখ্যক গ্ৰাম্য অঞ্চলৰ সাধাৰণ মহিলা বন্ধন বেংকে যোগান ধৰা ক্ষুদ্ৰ ঋণৰ জৰিয়তে বৰ্তমান এই সকল মহিলাই স্বাৱলম্বী হোৱাৰ লগতে নিজৰ পৰিয়ালসমূহৰ জীৱিকাৰ বাটু মুকলি কৰি লৈছে প্ৰথমে চিনাকি কৰাই দিছো লংকাৰ এই তিনিগৰাকী মহিলা এই মহিলা কেইগৰাকীৰ কোনোবাই দিছে হোলচেলাৰৰ দোকান আন কোনোবাই দিছে নাৰ্সাৰী আৰু আন কোনোবাই দিছে নিজৰ কাপোৰৰ দোকান বন্ধন বেংকৰ পৰা আৰম্ভ হৈছিল এই সপোন লংকাৰ এন এৰিয়াৰ মনোৰমা ভাণ্ডাৰৰ স্বত্বাধিকাৰী আৰতি পাল বন্ধন বেংকৰ পৰা প্ৰথমে 10,000 টকাৰ পৰা আৰম্ভ কৰি বৰ্তমান তেওঁ 3 লাখ টকাৰ ঋণ লৈ হোলচেলাৰৰ দোকান দিছে ইয়াৰ ফলত স্বাৱলম্বী হোৱাৰ উপৰিও তেওঁ নিজৰ পৰিয়ালসমূহৰ জীৱিকাৰ বাটু মুকলি কৰি লৈছে শুনক তেওঁৰ মুখেৰে স্বাৱলম্বিতাৰ আঁৰৰ কথা মই আহি উপস্থিত হৈছোঁ লংকাৰ এন এৰিয়াত আৰু এন এৰিয়াত এগৰাকী মহিলাৰ সৈতে আমি কথা পাতিম মহিলাগৰাকী বন্ধন বেংকৰ পৰা 10,000 পৰা আৰম্ভ কৰি 3 লাখ টকা লোন লৈ আজি তেওঁ এখন পাইকাৰী দোকান অৰ্থাৎ ৰিটেইলাৰ দোকান এখন খুলিছে আৰু ৰিটেইলাৰ দোকানেৰে তেওঁ পৰিয়াল পোহপাল দিছে আৰু নিজকে নিজে স্বাৱলম্বীৰ ক্ষেত্ৰত তেওঁ কিমান আগুৱাই গৈছে মই পোনপটীয়াকৈ তেওঁ এই দোকানখনৰ স্বত্বাধিকাৰী তেওঁৰ কাষলৈ মই যাম আৰু মই সবিশেষ জনাম আৰু কেইগৰাকী মহিলা আছে তেওঁলোকৰ লগত আমি কথা পাতিম কেনেদৰে আচলতে অসমত মহিলাসকল আগুৱাই গৈছে কৰ্মৰ ক্ষেত্ৰত সেই দৃশ্য মই দেখুৱাম আৰু মই পোনপটীয়াকৈ সেই মহিলাগৰাকীৰ ওচৰত গৈছোঁ বাইদেউ প্ৰথমতে স্বাগতম জনাইছোঁ নমস্কাৰ আচলতে আপুনি বন্ধন বেংকৰ পৰা কিমান টকা ঋণ লৈছিলে মই প্ৰথম বন্ধন বেংকৰ পৰা 10,000 টকা ঋণ লৈছোঁ আজি মই 3 লাখ টকা ঋণ আছে মই এইটো ঋণ লৈ পৰা গোটত হেৰিৰ পৰা এতিয়া দোকান চলাই আছোঁ দোকানটোৰ পৰা এতিয়া হোলচেল কৰি আছোঁ হোলচেল কৰাৰ পিছত মই কেইটামান মানুহ আছে গায়ক আছে সেইবিলাকে মোৰ দোকানৰ পৰা মাল লৈ যায় লৈ পেলাই বিক্ৰী কৰি পিছত মোক পইচা পিনি দি যায় দোকানটো আচলতে কিমান দিন হৈছে আপুনি দিয়া এইটো 2000 হেৰিত হ'ব 2ত হ'ব এইটো দোকান দিছোঁ 2002তে হৈছিলে আজিলৈকে আপোনাৰ দোকানটো ধুনীয়াকৈ চলি আছে দোকানখন ধুনীয়াকৈ চলি আছে দোকানখন চলাৰ পিছত মই লগত পোহপাল দি আছোঁ নিজৰ পৰিয়ালটোক ল'ৰা ছোৱালীবিলাকক চলাই আছোঁ লগত আৰু শহুৰ শাহুৰী আছে চবেই চলি আছে মোৰ হেৰিত দোকানত আচলতে কি বস্তু থাকে আপোনাৰ মানে মোৰ একদম ষ্টেচনাৰী দোকানৰ পৰা একদম গিফ্টৰ মাললৈকে যিমান বস্তু আছে চব পাব আমাৰ দোকানত কাপোৰ খুচুৰাও পাব ডিটেইলছো পাব হোলচেলতো পাব চব পাব এও হৈছে পাৰবিনা বেগম এই মহিলাগৰাকীয়ে 10,000 টকাৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে 2.5 লাখ টকাৰ ঋণ লৈ দিছে এখন নাৰ্সাৰী ইয়াৰ ফলত স্বাৱলম্বী হোৱাৰ উপৰিও তেওঁ নিজৰ পৰিয়ালসমূহৰ জীৱিকাৰ বাটু মুকলি কৰি লৈছে শুনক তেওঁৰ মুখেৰে স্বাৱলম্বিতাৰ আঁৰৰ কথা 10,000 টকাৰ পৰা আৰম্ভ কৰি 2,50,000 টকালৈকে মোৰ নাৰ্সাৰীখন চলি আছে নাৰ্সাৰীখন উন্নত আছে বন্ধন বেংকে মোক ঋণ দিছে সেইকাৰণে মই নাৰ্সাৰী উন্নত কৰি চলাই আছোঁ মোৰ পৰিয়াল পোহপাল দি আছোঁ বন্ধন বেংকৰ ঋণৰ পৰা প্ৰথমে 10,000 টকা ঋণ দিছিলে প্ৰথমে 10,000 টকা মোক ঋণ দিলে বন্ধন আজিলৈকে কিমান দিছে আজিলৈকে 2,50,000 টকা অৰ্থাৎ 2.5 লাখ টকা 2.5 লাখ টকা এতিয়া ধুনীয়াকৈ চলি আছে নে আপোনাৰ ধুনীয়াকৈ মোৰ নাৰ্সাৰীখন চলি আছে এও হৈছে অনিমা দাস এও বন্ধন বেংকৰ পৰা ঋণ লৈ দিছে কাপোৰৰ দোকান ইতিমধ্যে
তাৰে পৰা তেওঁ বহু উপকৃত হৈছে। শুনক তেওঁৰ মুখেৰে। মই প্ৰথমতে বন্ধন বেংকৰ পৰা 5,000 টকাৰ পৰা আৰম্ভ কৰিছিলোঁ। লৈ পেলাই সৰু সৰুকৈ দোকান খুলি পেলাই এতিয়া মোটামুটি অলপ ডাঙৰকৈ খুলিছোঁ। প্ৰায় লাখ টকামান আহিলে এতিয়া লোনটো বহুত বেনিফিট পাইছোঁ। মানে মই নিজে ভৰিত থিয় হ'ব পাৰিছোঁ। ল'ৰা ছোৱালীকো মই নিজে চাব পাৰিছোঁ। ভাল লাগিছে মই ছোৱালী মানুহ হৈ পেলাই যে মই ইমানখিনি কৰিব পাৰিছোঁ। ভৱিষ্যতে আশা কৰিছোঁ যে বন্ধন বেংকৰ আমাক ফেচিলিটি দিয়ে আমি যাতে আৰু ডাঙৰকৈ আগবাঢ়িব পাৰোঁ। এইবোৰ বন্ধন বেংকক মই ধন্যবাদ জ্ঞাপন কৰোঁ। লংকাৰ পৰা খালিল আহমেদৰ ৰিপৰ্ট 24 লাইভ।